মই আজি মূলতঃ চিতুলি আৰু গোবিন্দপুৰ পঞ্চায়তৰ মানুহখিনিৰ লগত অলপ দেখা সাক্ষাৎ কৰি এইটো মোৰ কাৰণে নতুন অঞ্চল। পুৰণা বাগবৰৰ মই বিধায়ক আছিলোঁ, গতিকে এই চিতুলি আৰু গোবিন্দপুৰ পুৰণা জনীয়া সমষ্টিৰ অন্তৰ্গত এই দুটা পঞ্চায়তৰ ৰাইজৰ লগত মত বিনিময়, দেখা সাক্ষাৎ, লগতে এই দুটা পঞ্চায়তৰ সমস্যাৰ বুজ ল'বলৈ আহিছিলোঁ আৰু ওপৰলাই কৰাত আল্লাহ তালাৰ ৰহমতত যথেষ্ট সমৰ্থন মই দেখিছোঁ। মোৰ লক্ষ্য এটাই, আগতে মই বাগবৰৰ বিধায়ক থাকোঁতে 15 বছৰত বিৰোধী দলৰ বিধায়ক হৈও বাগবৰ সমষ্টিক উন্নয়নৰ ক্ষেত্ৰত এটা পৰ্যায়লৈ লৈ গৈছোঁ, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছিল যে বাগবৰ সমষ্টিত কিমান ৰাস্তা ঘাট হৈছে মোৰ নিজৰ ওচৰত হিচাপ নাই। মোৰ লক্ষ্য হ'ল যে মন্দিয়া সমষ্টি অসমৰ ভিতৰত 1 নম্বৰ সমষ্টি হিচাপে পৰিগণিত কৰা। তাৰ কাৰণে এই অঞ্চলবোৰত আহি মই আচৰিত হৈছোঁ যে ৰাস্তা ঘাটৰ যথেষ্ট অভাৱ, নদীৰ গৰাখহনীয়াটো আছেই, আজিৰ যুগতো এনেকুৱা বেয়া ৰাস্তা দেখি মই আচৰিত হৈছোঁ। মোৰ টপমষ্ট প্ৰায়ৰিটি হ'ব, মানুহৰো এইটোৱে দাবী, ৰাস্তা ঘাট দলং আদি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া। এটা কেঁচা ৰাস্তাও যাতে কেঁচা নাথাকে, সকলো কেঁচা ৰাস্তা পকী বনাম, সকলো দলং পকী বনাম, নদীৰ গৰাখহনীয়া ৰোধ কৰিম। শিক্ষা দীক্ষা বা স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি অসুবিধা আছে সেইখিনি দূৰ কৰি মোৰ আল্টিমেট লক্ষ্য হ'ল মন্দিয়া সমষ্টি অসমৰ ভিতৰত অহা 5 বছৰত কমচে কম প্ৰথম 3টা বা 4টা সমষ্টিৰ ভিতৰলৈ উন্নীত কৰা, আৰু পৰৱৰ্তী 5 বছৰত মোৰ লক্ষ্য থাকিব যে মন্দিয়াটো অসমৰ ভিতৰত 1 নম্বৰ সমষ্টি হিচাপে পৰিগণিত। মই চাওক, আমাৰ সংখ্যালঘু জনতা মই এটা আহ্বান জনাব খোজোঁ যে এছাৰৰ নামত যিটো আপোনালোকক বঞ্চনা বা নিৰ্যাতন কৰি থকা হৈছে এইটো নতুন নহয়। সংখ্যালঘু সমাজে স্বাধীনতাৰ পিছৰ পৰা 50ৰ দশকত পুৰাপুৰিৰ নামত, 60ৰ দশকত PIP স্কিমৰ নামত, 79 চনৰ পৰা আন্দোলনৰ নামত, তাৰপিছত ডিভোটাৰৰ নামত, NRC নামত বিভিন্ন সময়ত পৰীক্ষা দি আহিছে আৰু শেহতীয়াভাৱে এই চৰকাৰে যথেষ্ট উচ্ছেদ কৰি আছে। এই গোটেই নিৰ্যাতনৰ এটা অংশস্বৰূপ এইটো এছাৰ। মই সংখ্যালঘু মানুহখিনিক অনুৰোধ জনাম, মিয়া জনগোষ্ঠীৰ মানুহখিনিক অনুৰোধ জনাম যে আপোনালোকে ভয় নাখাব, নিজৰ ওপৰত বিশ্বাস ৰাখক। এই যি আপোনালোকৰ ওপৰত নিৰ্যাতন, এইবোৰ দূৰ কৰিবলৈ অহা 15-20 বছৰত এটা নতুন দিন যদি আপোনালোকে দেখিব খোজে, আপোনালোকৰ যদি অৱস্থাৰ পৰিৱৰ্তন বিচাৰে, তেতিয়াহ'লে 4টা কাম কৰক। গোটেই সংখ্যালঘু কোনে কি আমাক গালি পাৰি আছে, কোনে আমাৰ এছাৰ কৰি আছে, কি কৰি আছে, ফৰগেট এবাউট ইট। ভোট নিদিলেও একো প্ৰব্লেম নাই, দিব নোৱাৰিব বা কিবা বঞ্চিত কৰাৰ চেষ্টা কৰি আছে। আপোনালোকে এই অৱস্থাৰ পৰিৱৰ্তন 15 বছৰৰ ভিতৰত কৰিবলৈ 4টা কাম কৰক। এটা হ'ল শিক্ষাৰ ওপৰত আটাইতকৈ গুৰুত্ব দিয়া, 2 নম্বৰ ব্যৱসায় বাণিজ্যত গুৰুত্ব দিয়া, 3 নম্বৰত সৎ জীৱন যাপন কৰা, ঘুষ খোৱা, সুদ খোৱা, মদ খোৱা, ভাং খোৱা, এজনে আনজনৰ অপকাৰ কৰা, মাটি দখল কৰা, এইবোৰ বন্ধ কৰক। 4 নম্বৰ ৰাজনীতি এমাহ দুমাহ কৰক, বাকী 5 বছৰ নেতাৰ পিছে পিছে নুঘূৰিব। আপোনালোকে এই 4টা কাম কৰক, ইনশাল্লাহ এছাৰো নাথাকে আৰু এছাৰটোৱে শেষ নহয়। এটা সময়ত PIP স্কিম আছিলে, নতুন নাম ল'লে বিদেশী খেদা আন্দোলন, তাৰপিছত নতুন নাম ল'লে ডিভোটাৰ, তাৰপিছত NRC, এতিয়া চলি আছে উচ্ছেদ, আকৌ এছাৰ, আৰু এটা নতুন নাম লয়ে যাতে নাহে বিপদটো। আমি যদি এতিয়াও সিদ্ধান্ত লওঁ যে এই 4টা কাম কৰিম, মনে প্ৰাণে শিক্ষাৰ ওপৰত টপমষ্ট প্ৰায়ৰিটি। আপোনাৰ ল'ৰা ইঞ্জিনিয়াৰ বনাওক, ডক্টৰ বনাওক, DC বনাওক, SP বনাওক, জাজ বনাওক, চাইণ্টিষ্ট বনাওক, চাব এই মেঘ আঁতৰি যাব, এই বিপদ আঁতৰি যাব। সংখ্যালঘু সমাজে এই 4টা কাম কৰিব লাগে। চাওক, মই ভয় কৰিবলগীয়া একো নাই। প্ৰথম কথা হ'ল নিৰ্বাচনত ৰাইজে যদি জিকাই দিয়ে, তেতিয়াহ'লে মই ভাবোঁ মোৰ জীৱনটো অলৰেডি উচৰ্গা কৰিছোঁ 15 বছৰ। ৰাইজৰ কাৰণে মংগল কৰিবলৈ মই চেষ্টা কৰিম আৰু ইনশাল্লাহ মংগল হ'ব বুলি মোৰ বিশ্বাস। চেষ্টা কৰিলে আল্লাহ তালাই ৰহমত নাজিল কৰিলে ৰাইজৰ মংগল হ'ব। গতিকে ভয় কৰিবলগীয়া একো নাই। আৰু যিটো সঁহাৰি মই দেখিছোঁ স্বতঃস্ফূৰ্ত, আজি আপোনালোকে দেখিলে ন, ইয়াত আমি পইচা খৰচ কৰা নাই এই মিটিঙৰ কাৰণে, কোনো মটৰচাইকেলত পইচা দিয়া নাই, মিটিং এৰেঞ্জমেণ্টৰ পইচা দিয়া নাই, যিটো স্বতঃস্ফূৰ্ত সঁহাৰি, মইতো ভাবোঁ আল্লাহ তালাই বোধহয় বহু ভোটৰ ব্যৱধানত বোধহয় বিজয়ী কৰিব। ৰাইজেও বহুত ঠাইত কৈ আছে, ছাৰ অসমৰ ভিতৰত 1 নম্বৰ বিধায়ক কৰি আপোনাক জিকাই পঠিয়াম। গতিকে ভয় কৰিবলগীয়া একো নাই।